সাত ভনীৰ সংকল্প মানৱীয় সেৱাৰ অনন্য নিদৰ্শন। পাঠশালাৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে বিনামূলীয়া সহায় সামগ্ৰী বিতৰণ আৰু চকু চিকিৎসা শিবিৰ। সমাজসেৱাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য আৰু প্ৰশংসনীয় পদক্ষেপ হিচাপে আজি শিক্ষানগৰী পাঠশালাৰ হৰি মন্দিৰৰ প্ৰাংগণত অসমৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন সাত ভনীৰ সংকল্পৰ উদ্যোগত আৰু গুৱাহাটী CRCৰ সহযোগত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে বিনামূলীয়াকৈ বিভিন্ন সহায় সামগ্ৰী বিতৰণ আৰু চকু চিকিৎসা শিবিৰ সফলতাৰে অনুষ্ঠিত হয়। পাঠশালাৰ যুৱ সমাজসেৱক গৌতম কাকতিৰ আহ্বানত আয়োজিত এই মহৎ কাৰ্যসূচীত অঞ্চলটোৰ বহু বিশেষভাৱে সক্ষম ব্যক্তি উপস্থিত হৈ প্ৰয়োজনীয় সহায় সামগ্ৰী লাভ কৰাৰ লগতে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চকু পৰীক্ষা আৰু স্বাস্থ্য পৰামৰ্শ গ্ৰহণ কৰাৰ সুবিধা লাভ কৰে। গৌতম কাকতিৰ সমাজমুখী চিন্তা আৰু মানৱীয় আহ্বানক সন্মান জনাই সাত ভনীৰ সংকল্পৰ এটি সক্ৰিয় দল পাঠশালাত উপস্থিত হৈ সমগ্ৰ অনুষ্ঠানটো সুন্দৰ, শৃংখলাবদ্ধ আৰু ফলপ্ৰসূভাৱে পৰিচালনা কৰে। সংগঠনটোৰ সদস্যসকলক আন্তৰিকতা, কৰ্মনিষ্ঠা আৰু সেৱাৰ মানসিকতাই অনুষ্ঠানস্থলীত এক বিশেষ ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে সাত ভনীৰ সংকল্পে দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তত আৰ্তজন, দুৰ্যোগ পীড়িত, বিশেষভাৱে সক্ষম ব্যক্তি আৰু সুবিধা বঞ্চিত লোকসকলৰ মাজত মানৱীয় সহায় সহযোগিতা আগবঢ়াই আহিছে। কোনো ধৰণৰ ব্যক্তিগত স্বাৰ্থ নাৰাখি সমাজৰ কল্যাণৰ বাবে আগবাঢ়ি অহা সংগঠনটোৰ এই ধৰণৰ কাৰ্যকলাপে সমাজত সহমৰ্মিতা, ভাতৃত্ববোধ আৰু সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল নিৰ্দেশন দাঙি ধৰিছে। আজিৰ এই কাৰ্যসূচীয়ে কেৱল সহায় সামগ্ৰী বিতৰণতে সীমাবদ্ধ নাথাকি সমাজৰ প্ৰতি দায়বদ্ধতা আৰু মানৱ সেৱাৰ এক শক্তিশালী বাৰ্তা কঢ়িয়াই নিয়ে। উপস্থিত ৰাইজে সাত ভনীৰ সংকল্পৰ এই জনহিতকৰ পদক্ষেপক উষ্ম আদৰণি জনোৱাৰ লগতে ভৱিষ্যততো এনে কল্যাণমূলক কাৰ্যসূচী অধিক বিস্তৃত ৰূপত অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে। মানৱ সেৱাই যে সৰ্বোত্তম সেৱা সেই কথাক পুনৰ এবাৰ প্ৰতিপন্ন কৰিলে সাত ভনীৰ সংকল্পই। সংগঠনটোৰ এই প্ৰয়াস নিঃসন্দেহে সমাজৰ বাবে এক প্ৰেৰণাদায়ক অধ্যায় হিচাপে চিহ্নিত হৈ ৰ'ব। সাত ভনী সংকল্পৰ উদ্যোগত আৰু CRCৰ সহযোগত লগতে গুৱাহাটী লায়ন্স ক্লাবৰ সহযোগত আমি আজি এখনি শিবিৰ অনুষ্ঠিত কৰিছিলোঁ বজালী জিলাৰ হৰি মন্দিৰৰ প্ৰাংগণত। আৰু আমাক এই অনুষ্ঠানখন পাতিবলৈ নিমন্ত্ৰণ কৰিছিলে সমাজসেৱক গৌতম কাকতি ডাঙৰীয়াই। আৰু এই শিবিৰখনত আমাৰ যিখিনি আজি অনুষ্ঠিত কৰা হ'ল CRCৰ ফালৰ পৰা দিব্যাংগ ব্যক্তিসকলক বিনামূলীয়াকৈ বহুখিনি বস্তু বিতৰণ কৰা হৈছে। ট্ৰাইচাইকেল, হুইল চেয়াৰ, কাণেদি শুনা মেচিন আদি কৰি কমৰত মৰা বেল বা আঁঠুত মৰা বেল, বিভিন্ন ধৰণৰ সা সঁজুলিবোৰ তেওঁলোকৰ কাৰ্ডৰ সহায়ত, আধাৰ কাৰ্ড আৰু একপি ফটোৰ সহযোগত তেওঁলোকক সেইখিনি বস্তু বিতৰণ কৰা হ'ল সাত ভনী সংকল্পৰ উদ্যোগত। নমস্কাৰ, মোৰ নাম গৌতম। আজি 12 তাৰিখ শুক্ৰবাৰ পাঠশালা হৰি মন্দিৰ প্ৰাংগণত সাত ভনী সংকল্পৰ পৰা আৰু CRCৰ গুৱাহাটী CRCৰ পৰা হেণ্ডিকেপ আৰু চকুৰ শিবিৰ এটা অনুষ্ঠিত কৰা হৈছে। সেই হেণ্ডিকেপসকলক হুইল চেয়াৰ, ট্ৰাইচাইকেল, কঁকালত মাৰা বেল্ট, লাখুটি এইবিলাক প্ৰভাইড কৰিছে। আৰু চকুৰ শিবিৰতো সম্পূৰ্ণ বিনামূলীয়াভাৱে এওঁলোকে কামখিনি কৰি গৈছে। আৰু এওঁলোকে যিখিনি কাম কৰিছে আমাৰ পাঠশালাত আহি সঁচাই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক, আমাৰ পাঠশালাবাসী ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।